নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ প্ৰসংগ ড্ৰিমল্যান্ডৰ কৰ্তৃপক্ষই সাংবাদিকক নিৰ্যাতন কৰাৰ ঘটনা এই ঘটনাক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশই যেটো প্ৰতিক্ৰিয়া দিছে দল সংগঠনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে চৰকাৰক আহ্বান কৰিছে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু ড্ৰিমল্যান্ড অতি শীঘ্ৰেই যেন বন্ধ হৈ পৰে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু সাংবাদিকক আক্ৰমণ কৰা ঘটনা এতিয়া সকলোতে চৰ্চা লাভ কৰিছে বিভিন্ন সময়ত সাংবাদিকক নিৰ্যাতন তথা অপদস্থ হৈ আছে এবাৰ 24 লাইভৰ মুখ্য সম্পাদক ইমদাদ আলীয়ে ড্ৰিমল্যান্ডৰ কলা কাহিনী ফাদিলৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই তেওঁক আক্ৰমণ কৰা হৈছিল এই ঘটনা এতিয়া ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থা লগতে শিৱসাগৰ ই-মিডিয়া সংস্থা আৰু এই সমূহ যেটো দল সংগঠনে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়াই এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে বিষ্ণু শইকীয়াই ড্ৰিমল্যান্ড কৰ্তৃপক্ষৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথেও এই নিৰ্যাতন সাংবাদিক যেটো প্ৰহাৰৰ ঘটনাক লৈ তেওঁ কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো ধাৰাবাহিক এতিয়া ইজনৰ পিছত সিজন সাংবাদিকক বিভিন্ন সময়ত নিৰ্যাতন অপদস্থ হৈ থকাৰ সময়তে এইবাৰ যেটো 24 লাইভৰ মুখ্য সম্পাদক ইমদাদ আলী ড্ৰিমল্যান্ড নামৰ এটা প্ৰতিষ্ঠানৰ পৰিচালকৰ হাতত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ নিৰ্যাতিত হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থা লগতে শিৱসাগৰ ই-মিডিয়া সংস্থাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গই অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়াই এই কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে যেটো সাংবাদিকক এনে ধৰণৰ নিৰাপত্তা দিয়ক যাতে ভৱিষ্যতে কোনো ধৰণৰ এনে ঘটনা সংঘটিত নহয় এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় কিয়নো ড্ৰিমল্যান্ডৰ যি কলা অধ্যায় আছিলে এটি শিশু তাত খেলিবলৈ গৈছিলে আৰু সেই শিশুটি যেটো সিট বেল্ট খুলি তেওঁ বহু উচ্চতাৰ পৰা তেওঁ পৰিছিলে যাৰ ফলত এতিয়াও তেওঁ 14টাকৈ চিলাই লৈ আইচিউত মৃত্যুৰ সৈতে যুঁজি আছে আৰু সেই ঘটনাৰ যেটো বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল 24 লাইভৰ এডিটৰ ইন চিফে আৰু সেই সময়তে এগৰাকী ড্ৰিমল্যান্ডৰ কৰ্তৃপক্ষ মহিলা গৰাকীয়ে এনেদৰে যেটো 24 লাইভৰ মুখ্য সম্পাদক গৰাকীক অপদস্থ কৰে লগতে বোম কাহিনী আৰু বোমৰ লগো যেটো ভাঙি পেলোৱাৰ তেওঁ চেষ্টা কৰে আমি দৃশ্য দেখুৱাই আছো আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ গৰিহণা দিছে একাংশই ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ গৰিহণা দিছে হাস্য আছে আমি কিয়া শুনাবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ সন্মান কৰিছে কি কিয় ভাঙিবলৈ চাই তই বুলি কিয় কৈছে বাইদেউ তই কি কৈছে কি ভাঙি দিম বুলি কৈছে কি ভাঙি দিম বুলি কৈছে কি আপুনি মাৰিব নি বাউন্সাৰ হৈ পেলাই কোনে মই আপোনাক মাৰিম বুলি কৈছো নি কোৱা নাই কি কৰিব বিচাৰিছে কি ঐ কি আপুনি থ মানে কি কব বিচাৰে থ বুলি কি কব বিচাৰে কিয় ভাঙিব বিচাৰিছে আৰে কি কৈছে মানে ভুল কৰিছে আপুনি ভুল আৰে কিয় ভাঙিলে আপুনি ফটো উঠাইছে কাক দিছে আপুনি মাইকি মানুহ হ'ল বুলি গাত হাত দিব পাৰিব নেকি গাত হাত দিছে মোৰ গাত হাত দিছে তেওঁ মালিকে মোৰ গাত হাত দিছে কিয় ঠেলা মাৰিছে আপুনি কিয় ৰাইজক জনাব নালাগিব নেকি হা কিয় ৰাইজক জনাব নালাগিব আপোনালোকে যিখিনি কৰি আছে সেইখিনি ৰাইজক জনাব নালাগিব কিহৰ হিংসা কথা আহে 24 লাইভৰ মুখ্য সম্পাদক ইমদাদ আলী ডাঙৰীয়াক এগৰাকী জ্যেষ্ঠ সাংবাদিকক যেনেধৰণে ড্ৰিমল্যান্ডৰ মালিক কৰ্তৃপক্ষই যেনেধৰণে চূড়ান্তভাৱে অপমান কৰিলে এই কাৰ্য আমি অতিশয় তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আচলতে নিতৌ সাংবাদিকসকলৰ ওপৰত আতিশায্য নিৰ্যাতন চাৰিওফালৰ পৰা কৰা হৈছে চৰকাৰক আমি এই ক্ষেত্ৰত এক সুকীয়া আইন প্ৰণয়ন কৰি সাংবাদিকসকলক সুৰক্ষা প্ৰদানৰ আমি দাবী উত্থাপন কৰিছোঁ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তাৰ লগে লগে আমি ড্ৰিমল্যান্ডৰ কৰ্তৃপক্ষকো সকোৱাই দিছোঁ আপোনালোকে কেৱল ব্যৱসায়িক মুনাফা লাভৰ ক্ষেত্ৰত কণ শিশুসকলৰ জীৱনটো আচলতে আপোনালোকে মৃত্যু মুখলৈ যাতে আপোনালোকে ঠেলি নিদিয়ে কেৱল মাত্ৰ দুটকামান পইচাৰ বিনিময়ত সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ নামত আপোনালোকে ব্যৱসায়িক মুনাফা লাভৰ ক্ষেত্ৰত যাতে এনেধৰণে খেলিবলৈ তাত খেলা ধূলা কৰিবলৈ অহা শিশুসকলক যাতে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যাতে পৰিৱেশ আপোনালোকে গঢ় নিদিয়ে তাৰ বাবে ড্ৰিমল্যান্ডৰ কৰ্তৃপক্ষক আমি সকীয়াই দিছোঁ আৰু চৰকাৰকো আমি দাবী জনাইছোঁ সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এখন আইন যাতে তেখেতলোকে সোনকালে আনে এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ আসলে বিগত সময়ত আমি দেখি আহিছোঁ সাংবাদিকসকলক আসলে যিদৰে নিৰ্যাতন কৰি আহিছে আসলে যিকোনো বিষয়কে লৈ বা যিকোনো মানুহে আসলে সেইটো অতিকে নিন্দনীয় বিষয় সৌহিনা দেখিবলৈ পালোঁ 24 লাইভৰ জ্যেষ্ঠ সাংবাদিক ইমদাদ আলী ডাঙৰীয়াক আচলতে ড্ৰিমল্যান্ডৰ স্বত্বাধিকাৰী আসলে যেনেদৰে আক্ৰমণ কৰা পৰিলক্ষিত হ'ল গাত হাত দিয়া পৰিলক্ষিত হ'ল মানে এনেকুৱা ধৰণৰ তেওঁ
কঠোৰ বাক্য প্ৰদান কৰিছে যে কিমান পইচা লাগে আমি দিম সেই তেনেকুৱা ধৰণৰ আচলতে কঠোৰ মন্তব্য কৰা আচলতে সেই যিগৰাকী ড্ৰিমলেণ্ডৰ স্বত্বাধিকাৰী তেওঁক আজিকো পৰ্যন্ত এতিয়া বৰ্তমান সময়লৈকে কিয় প্ৰশাসনে আচলতে আওতালে নাই তাক লৈ ৰহস্যজনক মানে প্ৰশ্ন উদ্ভাৱন হৈছে আমাৰ কথা হ'ল কি আচলতে বিগত সময়ৰ পৰা কৰি আচলতে আমি কৈ আহিছোঁ যে সাংবাদিকসকলৰ সুৰক্ষাৰ কাৰণে এক সুকীয়া আইন প্ৰদান কৰক সাংবাদিকসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰক তেনে ক্ষেত্ৰত আজি পুনৰ যোৱাকালি যিটো ঘটনা হ'ল সেইটো ঘটনাত অতিকে লজ্জনীয় সমগ্ৰ মানে সাংবাদিকসকলক আচলতে অপমান কৰা মানে যোৱাকালি এক ঘটনা হৈছে গতিকে আমাৰ কথা স্পষ্ট সমনৰ ফালৰ পৰা কৈছোঁ এই যিগৰাকী স্বত্বাধিকাৰী আছিলে ড্ৰিমলেণ্ডৰ তেওঁ সমগ্ৰ সাংবাদিকসকলৰ আগত ক্ষমা খুজিব লাগিব আৰু ইয়াত জিলা সেই প্ৰশাসন বিভাগৰ আচলতে আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু প্ৰশাসন বিভাগৰ ফালৰ পৰা তেওঁক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছোঁ হয় বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত সতীৰ্থ সাংবাদিক ইমদাদক যি ধৰণে আচলতে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল বা বাধা দিয়া হ'ল এই ঘটনাক আমি গৰিহণা দিছোঁ দেখা গৈছে যে শেহতীয়াকৈ যোৱা 30টা দিনত 5টাতকৈও অধিক এনেধৰণৰ ঘটনা সংঘটিত হৈছে য'ত ঠায়ে ঠায়ে সাংবাদিকক প্ৰহাৰ কৰা হৈছে সাংবাদিকক আচলতে আক্ৰমণ কৰা হৈছে বা অশ্লীলভাৱে সাংবাদিকক গালি গালাজ কৰাৰ ঘটনা সংঘটিত হৈছে যিটো অতিকৈ দুৰ্ভাগ্যজনক আৰু শেহতীয়াকৈ যি ধৰণে ইমদাদৰ ওপৰত আচলতে তেওঁক বাতৰি সংগ্ৰহ কৰি থকাৰ সময়ত বাধা প্ৰদান কৰা হ'ল গতি কৰা হ'ল আচলতে এই ঘটনাক শিৱসাগৰ মিডিয়া সংস্থাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ কাৰণ যদি কিবা ভুল কৰিছে ইমদাদে তেওঁক ভদ্ৰভাৱে তেওঁলোকে উত্তৰটো দিব পাৰিলেহেঁতেন বা তেওঁলোকৰ যদি ভাষ্য প্ৰদান কৰিবলৈ ইচ্ছা নাই তেনেহ'লে তেওঁলোকে ভদ্ৰভাৱে কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি আচলতে এই সংবাদ প্ৰতিষ্ঠানটোৰ লোগো ভাঙি দিয়াৰ উপক্ৰম কৰা দেখা গ'ল আচলতে এগৰাকী মহিলাই ইয়াৰ উপৰিও দুগৰাকী ব্যক্তিয়ে তেওঁক টানি আজুৰি আঁতৰাই দিয়া পৰিলক্ষিত হ'ল এই ঘটনাক আমি ধিক্কাৰ দিছোঁ এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনক আৰক্ষীক ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ সাংবাদিকসকলে যিকোনো এটা ঘটনা সংঘটিত হ'লে বাতৰি সংগ্ৰহ কৰিবলৈ যাবই কিন্তু তাত কোনো ধৰণৰ আচলতে যিহেতু তাত ডাঙৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে গতিকে তেনেধৰণৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো স্বাভাৱিক সেই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো কেতিয়াও ভুল হ'ব নোৱাৰে গতিকে এনেধৰণে সাংবাদিকক যি বাধা প্ৰদান কৰা হ'ল যি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল এই ঘটনাক আমি পুনৰবাৰ শিৱসাগৰ মিডিয়া সংস্থাৰ তৰফৰ পৰা গৰিহণা দিছোঁ এনেধৰণৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে আৰক্ষী প্ৰশাসনে এইসকল লোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ 24 লাইভৰ মুখ্য সম্পাদক ইমদাদ আলীক এদিনা আমি নিউজত দেখিবলৈ পাইছোঁ যে এগৰাকী মহিলাই যিভাগে লোগো টনাটনি কৰিছে বা যিভাগে মাৰিবলৈ উদ্যত হৈছে আমি দেখি খুব দুখ পাইছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এই আক্ৰমণ কোনো কাৰণত সহ্য কৰা নহ'ব সেই ড্ৰিমলেণ্ডৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতক আজি ইয়াৰ পৰা আমি শিৱসাগৰৰ পৰা সকীয়াই দিছোঁ যাতে এনেকুৱা কাম কৰিবলৈ তেখেতে আৰু কোনো জীৱনত কেতিয়াও উদ্যত নহ'ব আৰু সামাজিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি এই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহয় আৰু আমি দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাংবাদিকসকলৰ প্ৰতি এখন বিশেষ আইন প্ৰণয়ন কৰক যাতে এই সাংবাদিকসকলৰ জীৱন আৰু নিৰাপত্তা সুৰক্ষা হয় তাৰ ক্ষেত্ৰত আৰু এই ইমদাদ আলী ডাঙৰীয়াৰ লগত যি ঘটনা সংঘটিত হ'ল তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি হস্তক্ষেপ দাবী কৰিছোঁ